হয় অঞ্জুমণি, ইতিমধ্যে দুদিনীয়া ভ্ৰমণসূচীলৈ তেজপুৰত উপস্থিত হৈছে সেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বৰ্তমান তেওঁ তেজপুৰৰ যি আৱৰ্ত ভৱন সেই আৱৰ্ত ভৱনত আছে আৰু কিছু সময়ৰ পিছতে তেওঁৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰলৈ আহিব আৰু মহাভৈৰৱ মন্দিৰৰ পৰা পোনে পোনে তেজপুৰ বিশ্ববিদ্যালয়ত তেওঁ উপস্থিত হ'বহি আৰু বিশেষভাৱে কোৱা হৈছে যে তেজপুৰ বিশ্ববিদ্যালয়ৰ যি কলাগুৰু বিষ্ণুৰাভা প্ৰেক্ষাগৃহ এই কলাগুৰু বিষ্ণুৰাভা প্ৰেক্ষাগৃহত এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান তেখেতে উপভোগ কৰিব আৰু সুধাকণ্ঠ ভূপেন হাজৰিকাৰ স্মৰণ বা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ নামাকৰণেৰে এই বিশেষ সাংস্কৃতিক কাৰ্যসূচী ৰখা হৈছে। বিশেষভাৱে আজিৰ যি অনুষ্ঠান হ'ব সেই অনুষ্ঠানত ভূপেন হাজৰিকাৰ যিসমূহ গীত বা ভূপেন হাজৰিকাৰ যি গীতসমূহৰ আধাৰত নৃত্য লগতে বিভিন্ন জনগোষ্ঠীয় নৃত্য ইয়াত পৰিৱেশন কৰা হ'ব। প্ৰায় 1 ঘণ্টীয়া জোৰা যি কাৰ্যসূচী আছে সেই 1 ঘণ্টীয়া জোৰা কাৰ্যসূচীত গৃহমন্ত্ৰীগৰাকীয়ে তেওঁ উপভোগ কৰিব আৰু অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সন্মিলনত যিদৰে অসমৰ বৰভেটি অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছিল তাক এক প্ৰত্যক্ষ ৰূপত আজি তেখেতে প্ৰত্যক্ষ কৰিব। বিভিন্ন জাতীয় জনগোষ্ঠীয় নৃত্য হ'ব। অসমৰ যিসমূহ জাতি জনগোষ্ঠী আছে বড়ো, মিচিং, তিৱা, কাৰ্বি সেইসকলৰ যিসমূহ নৃত্য বা সেইসমূহৰ যিসমূহ কৃষ্টি সেই কৃষ্টিক পৰিৱেশন কৰিব। ইতিমধ্যে সকলো সাজু হৈছে। আমাৰ লগত এমট্ৰন উপাধ্যক্ষ ঋতুপৰ্ণ শৰ্মা ডাঙৰীয়া আছে যে গৃহমন্ত্ৰীগৰাকী আজি তেজপুৰলৈ আহিব, কেনেধৰণে এতিয়া আপোনালোক যথেষ্ট দেখিছোঁ উৎসাহী হৈছে, কি ক'ব? সন্মানীয় গৃহমন্ত্ৰীগৰাকী ইতিমধ্যে আহি পাইছেহি। তেওঁ এই মুহূৰ্তত আমাৰ মহাভৈৰৱ মন্দিৰত আমাৰ যি এক স্বচ্ছতা অভিযান চলি আছে, স্বচ্ছতা তীৰ্থ অভিযান, সেই অভিযান কাৰ্যসূচীত ভাগ লৈ আছে। তাৰপিছতে তেওঁ ইয়ালৈ আহিব আৰু তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ এই ঐতিহাসিক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত সাংস্কৃতিক সঞ্চালকৰ উদ্যোগত এক সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। বিশেষভাৱে ভূপেন হাজৰিকা সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰ জীৱন সৃষ্টি কৰ্মৰাজি সকলোকে সামৰি যাতে খুব সুন্দৰকৈ গৃহমন্ত্ৰীৰ সন্মুখত যাতে আমি তেখেতৰ যিটো বৰ্ণাঢ্য যিটো সাংস্কৃতিক যিটো ব্যৱস্থা বা তেওঁৰ ৰূপ সেইটো যাতে প্ৰস্তুত কৰিব পৰা যায় তাৰ ব্যৱস্থাটো হাতত লোৱা হৈছে। গতিকে আমি সকলো উৎসাহিত হৈছোঁ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সন্মুখত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ কাৰ্যসূচী আৰু বিভিন্ন দল সংগঠনো আহি ইয়াত উপস্থিত হৈছেহি, বিভিন্ন সাংস্কৃতিক আৰু অন্যান্য অনুৰাগীসকল আহি উপস্থিত হৈছেহি। গতিকে আজিৰ এই অনুষ্ঠানটো সম্পূৰ্ণ অৰাজনৈতিক অনুষ্ঠান, এক সাংস্কৃতিক অনুষ্ঠানে মাতোন। কাইলৈ আমাৰ বৰচলা বিধানসভা সমষ্টিৰ ঠেলামৰাত যিটো কাৰ্যসূচী আছে সেই কাৰ্যসূচী সমাপ্ত কৰি তেওঁ আমাৰ জিলাৰ পৰা গুৱাহাটীলৈ যাবগৈ। ধন্যবাদ জনাইছোঁ। আৰু বিশেষভাৱে উল্লেখ কৰিব লাগিব যে আজি বিশেষভাৱে সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি সুধাকণ্ঠৰ যিসমূহ সৃষ্টিৰাজি সেই সৃষ্টিৰাজিৰ আধাৰতে প্ৰথমেই সমবেত কণ্ঠৰ গীতেৰে আজি অনুষ্ঠান আৰম্ভ হ'ব। তাৰপিছতে নৃত্যশিল্পী মেঘৰঞ্জনী মেধি তেওঁ ভূপেন হাজৰিকাৰ গীতৰ আধাৰত তেওঁ নৃত্য পৰিৱেশন কৰিব আৰু সমান্তৰালভাৱে চন্দন দাসে ভূপেন হাজৰিকাৰ যি গীত সেই হিন্দীত পৰিৱেশন কৰিব আৰু ইয়াতে জ্যোতিপ্ৰসাদ আগৰৱালা যিগৰাকী জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতৰ আধাৰত নৃত্য অনুষ্ঠিত হ'ব আৰু লগতে ইয়াতে বিশেষভাৱে ৰখা হৈছে যে বড়ো, তিৱা, চাহ জনগোষ্ঠী বা বিহু এই সকলোকে সামৰি অসমৰ যি বৰ্ণাঢ্য সংস্কৃতি সেই সংস্কৃতিক লৈ পেলাই বিশেষভাৱে পংকজ ইংতিয়ে এক অনুষ্ঠান পৰিৱেশন কৰিব। পংকজ ইংতিৰ পৰিচালনাত এক অনুষ্ঠান হ'ব আৰু এনেধৰণে আজি এক বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী প্ৰায় 1 ঘণ্টীয়া কাৰ্যসূচীত আজি ইয়াত অমিত শ্বাহ আহি পেলাই প্ৰায় 6 বজাৰ লগে লগে কলাগুৰু প্ৰেক্ষাগৃহত উপস্থিত হ'বহি আৰু তাৰ বাবে ইতিমধ্যে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ইয়াত গঢ়ি তোলা হৈছে। যিসকল আমন্ত্ৰিত আচলতে দৰ্শক সেই আমন্ত্ৰিত দৰ্শক বা তেজপুৰ বিশ্ববিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীসকলকো ইয়ালৈ আমন্ত্ৰণ কৰা হৈছে। বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ লোকসকলৰ আগমন ঘটিছে। গতিকে সকলোৰে যি আচলতে তালিকা সেই তালিকা পৰীক্ষা কৰিহে যিসমূহ ইয়াত দৰ্শক ইয়াত উপস্থিত হ'ব আৰু দৰ্শকৰ বাবে যি আছুতীয়াকৈ আসন ৰখা হৈছে সেই আসনসমূহৰ ক্ষেত্ৰত যথেষ্ট সতৰ্কতা অৱলম্বন কৰিছে যাতে ইয়াতে কোনো ধৰণৰ ত্ৰুটি ৰৈ নাযায় আৰু এনেধৰণে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে 6 বজাৰ পৰা 6:30 বজাৰ ভিতৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আহি পেলাই তেজপুৰ বিশ্ববিদ্যালয়ৰ এই কলাগুৰু প্ৰেক্ষাগৃহত আহি উপস্থিত হ'বহি আৰু এই বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী তেওঁ উপভোগ কৰিব।